গাইজ এতিয়া বাজিছে টাইম 1টা আৰু যাবলৈ ওলাইছোঁ এটা মানে ব্যতিক্ৰমী অনুষ্ঠান, যিটো নেকি অনুষ্ঠান অনলি মানে আমি ফোনতহে দেখি থাকোঁ আৰু তেনেকুৱা। তো ভাবিলোঁ আজি নিজে গৈ পেলাই মানে চাই মেলি আহোঁগৈ, মানে বহুত কেইবাদিনৰ পৰা এক্সাইটেড হৈ আছোঁ। গতিকে মানে এতিয়া ঘৰতে আছোঁ, ওলোৱা নাই। চ' ওলাই মেলি লওঁ, ৰেডি হৈ লওঁ নে কি কয়। তাৰপিছত নিজেও গৈ আছোঁ আৰু আপোনালোককো লৈ গৈ আছোঁ বলক। তো গাইজ এয়া মই ফাইনেলি ৰেডি হৈ ল'লোঁ আৰু মোৰ আউটফিটটো এইটো, আৰু এইপিনে হাতত গিফ্ট এটা লৈ লৈছোঁ। তো এতিয়া গৈ থাকোঁ, গৈ পেলাই আপোনালোককো তাত দেখাম। মই মানে এতিয়া আকৌ এটা দুটা বস্তু এনেকৈ উঠাবগৈ লাগে যে, সেইকাৰণে এজনীক আকৌ উঠাবগৈ লাগিব। এতিয়া এইকণ ওলাই মেলিয়ে যাওঁ, মানে মোৰ আজি বসন্তীখন নাই। চ' সেইকাৰণে খোজকাঢ়িয়ে যাব লাগিব। এইকণ মই লগৰজনীৰ ওচৰলৈকে এনেকৈ যাম, তাৰপৰা দুজনী লৈ পেলাই স্কুটিত যাম। গাইজ কি আছে পেটা চেপেটি মাৰি আছে। ফাইনেলি ওলাই গ'লো, এজনী পজিটিভ ফটো মৰা নাই, ভিডিঅ' হৈ আছে। আৰু এইপিনে এইটো পিক আপ কৰি ল'লোঁ মই। তাৰপিছত আৰু এইপিনে আৰু এজনী পিক আপ কৰিলোহি আহি। টিকলু হাই কৰি দিয়া। এতিয়া যাম আমি বিয়া খাবলৈ। আৰু এইপিনে আছে আমাৰ বসন্তী। আমাৰ অহা অলপ লেট হ'ল, গতিকে দুৰ্ভাগ্যবশতঃ আমাৰ এয়া অনুষ্ঠানটো চাবলৈ নাপালোঁ। আৰু এয়া দেখিছে নহয়, কইনাক লৈ গৈ আছে। এতিয়া শুভেচ্ছা থাকিলে যুগ্ম জীৱনৰ দাগ লগ পাই আহিছোঁ। এজনী ছোৱালী দেই, মা বিয়া দেখিলা? আমালৈ ক'ব পাৰিবা, মা দেউতা বিয়া দেখিলোঁ নে? বোলে দেখিলোঁ দেই। আৰু বিয়াখন হ'লে এয়া 50 জোৰা বিয়া পাতিছিলে, চৰকাৰে পাতি দিছিলে তেওঁলোকক বিয়া। আৰু এই দেখিছে নহয়, নামঘৰ ভাগতে পতা হৈছিলে। একো নাপালোঁ, আহিলোঁ বিয়া ভাগিলে আৰু সেয়া এই বহুত ধেৰ মানুহ আছে চাইডত। আমি এনেই ৰাস্তা ফুৰি আছোঁ, এতিয়া আমি বৰ্তমান এতিয়া ৰাস্তা ফুৰি আছোঁ। চৰকাৰে এই দুখীয়া শ্ৰেণীৰ মানুহখিনিক ইমানখিনি সকাহ দিয়াৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনবোৰলৈও যাতে এনেকৈ সাহস দি যায় তাৰে কামনা কৰিছোঁ।